কোৱা শুনিছোঁ আপুনি এই বাংলাটো বহুত কম দামতে দিছে বোলে। হেৰি মই কিনিম বুলি ভাবিছোঁ বাংলাটো। মই এই বাংলাটো বিক্ৰী কৰিব বিচাৰিছোঁ একচুৱেলি। মই মানে নাথাকোঁ যে, মই সেই দিল্লীতহে থাকোঁ। মই ইয়াত এইটো ৰাখিনো কি কৰিম, সেইটো মই বিক্ৰী কৰি দিব বিচাৰিছোঁ। মই আকৌ সপোনতো ভবা নাছিলোঁ ইমান ডাঙৰ এনেকুৱা এটা বাংলা মই যে 30,000 টকাত পাই যাম বুলি। মনটো খুবেই ভাল লাগিছে। আমি মানে পকা ঘৰত থাকি নোপোৱা মানুহ, আমাৰ ঘৰ দুৱাৰ কেঁচা। ইমান ডাঙৰ সেই পকা ঘৰটো ঘৰে মাতিয়ে পাইছোঁ। মনটো খুব ভাল লাগিছে 30,000 টকাত। বুজিছোঁ। একচুৱেলি মোৰ বহুত লৰালৰি হৈছে মানে, দিল্লী যাবগৈ লাগে। মই পৰহিলৈ শ্বিফ্ট কৰিয়ে দিম মানে। আপোনালোকে কেতিয়া আহিব, ফেমিলিৰ সৈতে ইয়ালৈ কেতিয়া আহিব বাৰু? পৰহিলৈ গুচিয়ে যাবগৈ নেকি? তেতিয়াহ'লে কাইলৈকে গুচি আহিব লাগিব আমি আৰু বস্তু চস্তু লৈ। ভালে কৰিছে। কেছ লৈ আহিব 30,000 টকা আৰু কাইলৈ শ্বিফ্টকে কৰি দিব পাৰিব। মই মানে পৰহিলৈ একেবাৰে যামগৈ আৰু। ঠিক আছে বাইদেউ, মই কাইলৈকে গুচি আহিম মোৰ ফেমিলিৰ সৈতে। আপোনাৰ ফেমিলিত কোন কোন আছে? মোৰ ফেমিলিত মোৰ মা, দেউতা, মোৰ মানুহজন আৰু মোৰ সৰু ল'ৰা এটা। মানে টোটেল 5টা মানুহ। হয় দিয়ক, মানুহ লাগে, নহ'লে ইমান ডাঙৰ ঘৰটোত আপোনালোকে কেনেকৈ থাকিব? 2জন বা 3জন মানুহে থাকিলে খালী লাগিব। সেইফালৰ পৰা চিন্তা নাই, আমাৰ মিতিৰ কুটুমো আহি মাজে মাজে থাকিবহি পাৰিব। ইমান ডাঙৰ ঘৰটো। আগতেহে আমাৰ সেই খেৰৰ ঘৰটোতে মানুহ আহিবলৈ মন নকৰে, এতিয়া এইটো বাংলাত চব আহিব ফুৰিবলৈ। ঠিক আছে বাৰু, নাইচ টু মিট ইউ, লগ পাই ভাল লাগিলে। কাইলৈ শ্বিফটিংটো কৰি দিব আপোনালোকে, পৰহিলৈ মই ইয়াৰ পৰা যামগৈ মানে। ঠিক আছে বাইদেউ। ইমান ডাঙৰ এটা বাংলা 30,000 টকাত পাই গৈছোঁ। মানুহবোৰ বহুত জ্বলিব আমাক লৈ। ইমান ডাঙৰ ঘৰ, ভাল ছুটকাৰা পাইছোঁ এই ঘৰটোৰ পৰা দেই। কিমান টেনশ্যনত আছিলোঁ, কোনেও নলয় ঘৰটো, সেইকাৰণে কম দামতে দি দিছোঁ। চবেই পেৰানৰ্মেল এক্টিভিটি ইয়াতহে ফিল কৰে, ময়ো ফিল কৰিলোঁ। মইতো প্ৰথমতে ঘৰটো এৰি দিলোঁ, এতিয়া বিকিবলৈ মানুহ বিচাৰি নাই পোৱা হ'লে। পাইছোঁ আৰু যেন তেনে বিকি পেলাই যাওঁগৈ আৰু দেই। কাইলৈ বস্তুৱে পাতি আনি আৰু একদম ইয়াতে শ্বিফটিংটো কৰাই দিম আৰু। এদিন লায়া হে বাহাৰ अपनों का प्यार क्या कहना मिले हम चलक था खुशी का खुमार क्या कहना। দেউতা বেছি দূৰ নাই আৰু দেই, ঘৰ পামগৈ আৰু। আমাৰ নিজৰ ঘৰ আৰু একদম বাংলাটো দেখিলেই তাহাঁতি আচৰিত খাই যাবি, কিমান ডাঙৰ বাংলা এটা কিনিছোঁ মই। মোৰ কিন্তু জেগাডোখৰত জয়াল লাগিছে। ইমানো একদম আন্ধাৰ হৈ থাকিব লাগে নে দিনতে? ভয়হে লাগিছে পাই। তুমিও যে আৰু ছোৱালীজনীয়ে ঘৰ এটা কিনিছে, তাকো পকা ঘৰ, 2মহলীয়া বুলি কৈছে। আমি কেঁচা ঘৰত থকা মানুহে যে পাইছোঁ বুলিহে আকৌ। কমতে পালোঁ কাৰণেহে আকৌ ঘৰটো। এনেকৈ ইমান কমত কোনেও নাপায় ঘৰ। পাওঁতে লৈ থৈছোঁ আৰু। থকা ঘৰটোহে মেইন মানুহৰ। জোঁৱাই হাতী পালিটো পিছে আহি আছিলে দেখোন বাইক লৈ, এতিয়া ক'ত গ'লগৈ? আমাৰ ল'ৰাটো অলপ জানো, ৰাস্তাত খাওঁ লগালে। ৰাস্তাতে তাক সেই পৰঠা খাবলৈ ৰখাই দিলে। আমি আগত পামগৈ ব'ল। সেই নতুন ঘৰটো লোৱাৰ আগত পূজা পাতল এটা পাতিব লাগিছিলে, কৰিব লাগিছিলে, নহ'লে কথাটো বেয়া হয় নহয়। জেগাডোখৰ এনেই জয়াল লাগিছে, মোৰ মনটো এনেই কোচ খাই আহিছে জেগাডোখৰ দেখি। তইনো বা কি ভাবি পেলাই নি এডোখৰত ঘৰটো ল'লিবা? মায়ে যে বেছিকৈ ভাবো আকৌ দেই। হ'বচোন ব'ল, ঘৰটো দেখিলেতো মনটো ভাল লাগি যাব। 2মহলীয়া ঘৰ ধেমালি পাইছোঁ, আজিলৈকে থাকি পাইছোঁ 2মহলীয়া ঘৰ। হয় মাৰে ঘৰটো দেখিলে চাগে দৌৰি গৈ একদম নিজেহে আগত সোমাবগৈ, ভালেই পাব। এই পকা ঘৰত থাকি নোপোৱা মানুহ যে, এতিয়া সেই পালতো আকৌ এইবোৰহে বকি আছে আৰু। হ'ব দিয়ক, এই ঘৰখন চাই লওঁগৈচোন বাৰু। আজিৰ পৰা থাকিব লাগিব, আজি আৰু ঘৰ ল'লোৱেই। মালিকনী কাইলৈ নাযাব জানো? মালিকনী আজিয়ে গ'ল, মোক ফোন কৰি দিলে। অনলাইনতে পইচা দি দিলোঁ, ঘৰ বোলে খালী কৰি থোৱা আছে, তলা চলা খুলি থোৱা আছে, নিজে হৈ সোমাই ল'লে হ'ল বুলি কৈছে। মালিকনী দিল্লীতহে থাকে আৰু ক'তনো ইয়াত থাকিবলৈ সময় হ'ব গাঁৱৰ মাজত, গ'লগৈ সেইকাৰণে। ইমান কম টকাত ঘৰটো বিক্ৰী কৰি দিলে ভাবিবলগীয়া কথা নহয়নে? এই গাঁৱৰ মাছ কাৰণে কোনেও নিকিনে, সেইকাৰণে কম দামতে বিকিব লগা হ'ল। আৰু ঘৰটো এনেই এৰি দিব নোৱাৰে যে, সেইকাৰণে বিকিবলৈ মানুহ কেতিয়াবা পৰা বিচাৰি আছিলে বোলে। মই খবৰটো পালোঁ, লগালগ আহিছোঁ আৰু কিমান দূৰ আছে হয়? বহুত দূৰ লাগিছে দেখোন হেৰি আমাৰ ঘৰৰ পৰা। আছে আৰু বেছি দেৰি নাই, আধা কিলোমিটাৰমান আছেগৈ। ঘৰৰ পৰা বহুত দূৰত হৈ গ'ল আমাৰ পুৰণা ঘৰৰ পৰা। মায়ে আৰু পুৰণা ঘৰটোৰ কথা ইমান ভাবি আছে নে, কেঁচা ঘৰটোৰ কথা? এতিয়া দেখিবি নহয় ৰ, কিমান একদম 2 তলা ঘৰ, কিমান একদম বাংলা এটা কিনিছোঁ। পাই গ'লি, সেইটো ঘৰ, এইখিনিৰ পৰা আমি সেই খোজেই যামগৈ আৰু ঘৰটো দেখোন একদম অকলশৰীয়া। কেনেকৈ থাকিবি হয়? ঘৰটো বাৰু ডাঙৰেই। তোমাৰ যে কথাবোৰ আৰু, ইমান ডাঙৰ ঘৰটোত আৰু 5টা মানুহ থাকিম আৰু তোমাৰ লগ লাগেনে? ইমান ডাঙৰ ঘৰটোতে আমাৰ ছোৱালীয়ে কিনিব পাৰিছে, আকৌ সেইটোহে তুমি ধন্যবাদ দিব লাগে। কিমান ভাল লাগিব থাকি। ওপৰত বেলকনি এখনো আছে, তাতো বহিব পাৰিবা তোমালোকে। ভাল লাগিছে ঘৰটো, মই বেয়া দেখা নাই। খালি ওচৰ চুবুৰীয়া মানুহটোনো নাই আৰু। দেউতা, এই ঘৰটো পিছফালে আৰু এঘৰ মানুহ আছে নহয়, একেবাৰে অকলশৰীয়া নহয় ঘৰটো। খালি সেই মানুহ ঘৰত মই আজিলৈকে মানুহ দেখাই নাই। মালিকনী আছে বুলি কৈছে, ল'ৰা এটা ছোৱালী এজনী আছে বোলে, পৰিয়াল এটা আছে হেনো। মাক দেউতাক আৰু ল'ৰা ছোৱালী এহাল থাকে বুলি কৈছে, কিন্তু মই দেখা নাই বাৰু ওলোৱা সময়। মই বাৰু বেছি দিন অহাই নাই এই ঘৰটোলৈ, 3 দিনমানহে আহিছোঁ আজিলৈকে, তেতিয়া দেখা নাই বাৰু। মানুহ আছে বা নাই মিছাও ক'ব পাৰে, একেবাৰে অকলশৰীয়াকৈ থাকি ভাল নালাগে নহয়। আছে, মই খিৰিকীফালে ভুমুকিয়া দেখিছিলোঁ এদিন, খালি কোন ধৰিব নোৱাৰিলোঁ।
মই গাড়ী ভাড়াটো দি ল'ব লাগিব এতিয়া। মানুহজনে গাড়ী বস্তুখিনি কঢ়িয়াই নিদিওঁ বুলি কৈছে, নিজে নিবলৈ কৈছে। কেলৈ কঢ়িয়াই নিদিয়ে আকৌ বস্তুখিনি কঢ়িয়াই দিয়াত কি আপত্তি আছে? তোমাৰো যে কথাবোৰ আৰু দেই, ড্ৰাইভাৰজনে কিয় কঢ়িয়াই দিব? কিছুমান ড্ৰাইভাৰেহে কঢ়িয়াই, এইবোৰ ড্ৰাইভাৰে নকঢ়িয়াই আজিকালি। নিজে কঢ়িয়াব লাগিব বস্তু। জোৱাই আহিলক, জোৱাই কঢ়িয়াব। কাপোৰে কানি অলপ সোপা বস্তু আছেনে বাকাচে চাকাচে? এবাৰ কৈ চাওঁ নিব পাৰে। নিনিও মা, মই কৈ চাইছিলোঁ, ভিতৰলৈ নাযাওঁ বুলি ক'লে। ওৱাই কেলৈ নাযাওঁ বুলি ক'লে ভিতৰলৈ আকৌ? ভিতৰলৈ কেলৈ নাযাওঁ বুলি ক'লে? কি কাৰণ আছে নোযোৱা? এই মানুহজনীৰ পৰা শান্তি নাই দেই সঁচাকৈ। তুমিনো কেলৈ এনেকুৱা কৰি থাকা বাৰু? ছোৱালীজনীয়ে ঘৰটো লৈছে, ইমান ডাঙৰ ঘৰ এটা কিনিছে, তুমি ফূৰ্তিহে কৰিব লাগে। এই যি টি কথাবোৰ বকিন থাকিবা দেই। মই মানুহজনক ভাড়াটো দি লওঁ। ৰ'ব দাদা, গ'লেই নে আপুনি? ৰ'ব, মই পইচাটো দিটো লওঁ। দেউতা কেনেকুৱা লাগিছে? এইখনে মোৰ সপোনৰ ঘৰখন। মই বহুত কষ্ট কৰি কিনিছোঁ। খুব ভাল, খুব ভাল। আগফালে পিছফালে ধুনীয়া জেগা আছে বহিবলৈ। সেইটো মানুহৰ ঘৰ আছে, দেখিলা নহয়? দুঘৰ আছে, মানুহে ঘৰো নহয়। মানুহ আছে জানো সেইকেইটাত? ঘূৰ অন্ধকাৰ দেখোন, লাইটো জ্বলাই থোৱা নাই। মাও যে কথাবোৰ আৰু এইটো টাইমত ক'ৰবাত গ'ল চাগে, আহিব নহয় ঘূৰি এনেও। আৰু আমি ঘৰতে দেখোন 5টা মানুহ হ'ম আৰু বেলেগ মানুহনো কিহৰ দৰকাৰ? ওচৰ চুবুৰীয়া লাগেও, ওচৰ চুবুৰীয়া লাগে আপদে বিপদে। একেবাৰে অকলশৰে থাকিবলৈ বেয়া। মানুহ সামাজিক প্ৰাণী, সেইটো বুজি পোৱা নাই তহঁতি? হ'বচোন থোৱা, এতিয়া ইমান ধুনীয়া ঘৰখন কিনিছে আমাৰ ৰাইজনীয়ে, আমাৰ শামুকীয়ে। তুমি চোৱাচোন কিমান ধুনীয়া, আগফালে পিছফালে বহল জেগা আছে, বহিব পাৰিবা তুমি। ইয়াত দেখোন দিনতে আন্ধাৰ, গোটেই ধুৱলি কুঁৱলী, ৰ'দ অকণমান লওঁ বুলিও দেখোন নাই। মাও যে কথাবোৰ আৰু আজি সেই ডাৱৰীয়া বতৰ কাৰণেহে। ৰ'দ দিয়া বতৰ তেনেকুৱা নহয়, পূৰা সেই পোহৰ পৰি থাকে। আজি বতৰটো অকণমান গোমা, গোটেই ক'লা ডাৱৰবোৰ চাপি আছে কাৰণে এনেকুৱা হৈছে। ঘৰত মানুহ নাই বুলি কৈছিলি দেখোন, লাইট কোনে জ্বলালে? মালিকনীয়ে জ্বলাই থৈ গৈছে, মোক ফোন কৰিছিলে আৰু তলা চলা চব খুলি থৈ আছে বুলি কৈছে। অকণমান সন্তুষ্ট হ'বলৈ শিকাচোন তুমি। জেগাডোখৰ বেয়া হ'ল কি হ'ল? ঘৰটো কিমান ধুনীয়া দেখিছা নাই বাৰু? মোৰ যে কিবা এটা ঘৰটোও জয়াল লাগিছে পাই। সেই তোমাৰ যে কথাবোৰ আৰু দেই। গছবোৰ চাওকচোন কেনেকুৱা লথঙা পাত চাত নাই দেখোন। দেই মায়ে যে একো বুজিয়ে নাপায়। এইবোৰ ফৰেনৰ দিনতে এই আগৰ দিনৰ ৰিঙা ৰোৱা গছ, বহুত পুৰণি গছ, এতিয়া অলপ মৰিছেগৈ বুলি কৈছে, পাত চাত হেৰি হৈ পেলাই। আমি নতুন নতুন গছ নিজে ৰুই দিব লাগিব। এতিয়া সন্তুষ্ট হ'লানে? এইবোৰ বহুত পুৰণি গছ, পুৰণি গছবোৰ এনেকুৱাই হয়। গছপাত চছপাত সৰি লথঙা হৈ যায়, লাহে লাহে মৰি যায় গছবোৰ। আমি নতুন নতুন গছ ৰুম নহয়। হ'ব দিয়ক, ভিতৰলৈ ব'ল, বাহিৰতনো কিমান থিয় হৈ থাকিবি? মোৰ যে গাটো বেয়া বেয়াহে লাগিছে অলপ। ভিতৰলৈ ব'ল। হেৰি শামুকী, খালি জোৱাই আৰু নাতি পোৱালিটো এতিয়াও আহি নাপালে যে? কথা এটা হ'ল, মোক ফোন কৰিছিলে, আধা ৰাস্তাতে বোলে বৰষুণে পালে হেনো, ক'ৰবাত ৰৈ দিছে, আকৌ আহিব আৰু এৰিলে মানে। ওৱাই সেইফালে বৰষুণ দিছে, ইয়াত দিয়া নাই, কথাটো কি? তুমি যে মিছাতে এনেই টেনশ্যনবোৰ লৈ আছা। বৰষুণটো কেতিয়াবা তেনেকুৱা হয়েই, এজেগাত দিলে এজেগাত নিদিয়ে। কিবা পচা গোন্ধ এটা আহিছে, বেয়া গোন্ধ এটা আহিছে। তহঁতি গোন্ধ পাইছ নাই বাৰু? মই যে পুৰা গোন্ধ পাইছোঁ, আহি লগালগ গোন্ধই পাইছোঁ আৰু। কি গোন্ধ পালা? মইতো একো গোন্ধ পোৱা নাই। অলপ আহিছে বাৰু গোন্ধটো, ক'ৰ পৰা আহিছে জানো? আচলতে বহুত দিন বন্ধ হৈ আছে যে ঘৰখন, লেতেৰা হৈ আছে চাগে, চাফা কৰি ল'ব লাগিব। হেৰি নহয় শামুকী, এই ঘৰৰ ভিতৰটো চাগে বহুত দিন বন্ধ হৈ থকাৰ কাৰণে বহুত লেতেৰা হৈ আছে। চাফা কৰিবলৈ মানুহ এটা মাতিব লাগিছিলে। অকলেনো কিমান কৰিবি? আমিতো বুঢ়া বুঢ়ীয়ে ইমান সেইবোৰ কৰিবই নোৱাৰিম। তই জোৱাই ইমানখিনি কৰিব নোৱাৰ, কাম কৰা মানুহ এটা বিচাৰিবলৈ কবি, বা বাকী মানুহ এজনী বিচাৰিলেও হ'ব। মানুহ বিচৰাটো বিচাৰিছিলোঁ পাই, কিন্তু এইফালে কোনো আহিবলৈ ৰাজিয়ে নহয় দেখোন। আমাৰ এখেতকো কৈছিলোঁ বোলো বিচাৰিবচোন, বহুতখিনি মানুহক বিচাৰিলে, কিন্তু এড্ৰেছটো দিয়াৰ পিছত কোনো নাহোঁ বুলি কৈ দিলে। তাকে আকৌ বিচাৰিব লাগিব বাৰু, আনিব লাগিব বাৰু, কাম কৰা মানুহ নহ'লেনো কেনেকৈ কৰিম বাৰু অকলে। গোটেই মকৰা জালে চকৰা জালে এক হৈ আছে ভিতৰখন। সেই আছা, ইয়ালৈ কাম কৰিবলৈ মানুহ আহিব নিবিচাৰে, কিবা এটাতো কাৰণ থাকিব লাগিব। তুমিও যে আৰু দেই, কিছুমান মানুহে অচিনাকি জেগা বুলিও নাহে, দেখিছা নহয় কিমান দূৰ মেইন ৰাস্তাৰ পৰা। সেইকাৰণেও চাগে নাহোঁ বুলি ভাবে। তুমি এনেই যেতি ভাবি নল'বাচোন। বাকী যি কৰা কৰাবি, কিন্তু এই গেলা গোন্ধটো আঁতৰ কৰিবি দেই সোনকালে। মই কিন্তু এইবোৰ গেলা পচা গোন্ধ লৈ থাকিব নোৱাৰোঁ। মোৰ এনেই বেমাৰ হয় আৰু বেমাৰ হ'ব মোৰ এইবোৰত। মাতে চিন্তা নকৰিবি, মই সোনকালে চববিলাক চাফা কৰাই দিম। ধূপ চুপ ধূনা চুনা দি দিলে হ'ল। বহুত দিন বন্ধ পৰি আছে কাৰণে চাগে লেতেৰা গোন্ধটো আহিছে। আৰু ঘৰটো লোৱাৰ আগত কিবা পূজা পাতল এটা কৰিব লাগিছিলে। সোনকালে পূজা পাতল কৰাৰ ব্যৱস্থা কৰ। কৰিম মই ভাবি আছোঁ, অহা সপ্তাহমানত মই পূজা পাতল এটা কৰাম বুলি ভাবিছোঁ ঘৰখনত। অহা সপ্তাহলৈ ইমান দিন কেলৈ ৰ'ব লাগে? পৰহিলৈ মানে পাতি দে। তেনেকৈ নহয়, বহুত বস্তু গোটাব লাগিব, গম পাইছা নাই? পূজা পাতল কৰিবলৈ পণ্ডিত মাতিব লাগিব, বস্তু গোটাব লাগিব। এক ৰাতিৰ ভিতৰতে বস্তু কেনেকৈ গোটাব তাই নতুন ঘৰখনলৈ আহিলৈ? মাতে চিন্তা নকৰিবি, মই সোনকালে পূজা পাতল কৰাই দিম। তোৰ কথাটো মই ৰাখিম। এনেও পূজা পাতল এটা কৰাবও লাগে বাৰু ঘৰ এখন লোৱাৰ আগত। বন্ধুসকল, আমাৰ ছোৱালীয়ে সেই পুৰা বাংলা এটা লৈছে, এই 30,000 টকাত পালে। ঘৰটো বাৰু ঠিকেই লাগিছে, খালি জেগাডোখৰহে মোৰ পচন্দ নাই হোৱা। ঘৰৰ ভিতৰলৈ যাম আৰু এতিয়া খণ্ডটি আজি এইখিনিতে সামৰি দিছোঁ। যদি ঘৰৰ ভিতৰত কি হ'ল কি নহ'ল আপোনালোকে চাবলৈ বিচাৰে, ঘৰৰ ভিতৰখননো কেনেকুৱা চাবলৈ বিচাৰে, তেতিয়াহ'লে এই চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। তেতিয়াহে পিছৰ খণ্ডটিত চাবলৈ পাব আমাৰ ঘৰৰ ভিতৰখন কেনেকুৱা কি কথা। আৰু চাবলৈ হ'লে নাপাহৰিব দেই। চাবলৈ হ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থওক। আৰু আজি খণ্ডটি কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। কমেণ্টত জনাব আৰু লাইক কৰিব দেই বন্ধুসকল।